মিলন ঘটে যায় হঠাতে পাৰো মোৰ হাৰালি কোঠে পোৱাৰ আগে ৰখে ৰখে ডাকিল নিশিয়ে ডাকিল সকাল হতে কত তাৰ গীত এটি কৰিম বুলি ভাবি আছিলোঁ নতুনকৈ তাৰপিছত চিন্তা কৰিলোঁ যে আদিবাসী ভাষাত তেওঁৰ গীতখিনি কোনে অনুবাদ কৰা নাই এতিয়ালৈকে তো প্ৰথম মই মায়াবিনী গীতটি চিন্তা কৰিছিলোঁ কৰিম বুলি আৰু আপোনাৰ প্ৰায় লিখাও হৈ গৈছিল কিন্তু বিশেষ কাৰণে গীতটো কৰা নহ'ল তাৰপিছত মোৰ বৌ এগৰাকী আছে গায়ত্ৰী বৰুৱা তেওঁ ক'লে যে তুমি ৰৈ ৰৈ বিনালে চিনেমাও এতিয়া চলি আছে যিহেতু জুবিনদাৰ শেষ চিনেমা যিখন সেই গীতটি তুমি কৰা বুলি ক'লে তাকে মই লিখিবলৈ চেষ্টা কৰিলোঁ আৰু গীতটি মোৰ লগত লিখিলে মোৰ শ্ৰদ্ধাৰ খুৰা কণ্ঠশিল্পী ক্ষেত্ৰৰ সঞ্জীৱ চেত্ৰী তেওঁ গীতটি লিখাত সহায় কৰিলে আৰু গীতটো মই ৰেকৰ্ডিং কৰিলোঁ মৰাণৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৌৰীশংকৰ বৰুৱা ককাইদেউৰ ষ্টুডিঅ'ত তেওঁ মিক্স মাষ্টাৰ কৰিলে আৰু গীত তেনেকৈ আগবঢ়ালোঁ ৰাইজে ভালেই পাইছে বুলি ভাবিছোঁ গীতটি আপোনাৰ চাহ জনগোষ্ঠীয় যিটো আদিবাসী ভাষা সেইটোত কৰা হৈছে গীত কৰি গৈ আছোঁ আদিবাসী ভাষাতো গীত কৰিছোঁ অসমীয়া ভাষাতো গীত কৰিছোঁ হিন্দীটো কৰিছোঁ ইভেন আচলতে জুবিন গাৰ্গ আছিল সেইটো কথা সকলোৱে ইভেন আমিও তেওঁৰ মৃত্যুৰ পিছতে গম পাইছোঁ তেওঁ যে জুবিন গাৰ্গ কি আছিল সকলোৱে দেখিছে আৰু তেওঁৰ মৃত্যুটো অসহনীয় হৈ পৰিছে চবৰ কাৰণে কাৰণ মৃত্যুটো অনিবাৰ্য সকলোৰে আছে কিন্তু এনেকৈ তেওঁ আমাক এৰি যাব বুলি ভবা নাছিলোঁ এতিয়া ন্যায়ৰ বিষয়েনো কি ক'ম তেওঁৰ শেষ সময়টো কেনেকৈ শেষ হৈছিল আমাক সেইটো জানিব লাগে আমি জানিব বিচাৰোঁ কাৰণ তেওঁ এনেকৈ যাব বুলি ভবাই নাছিলোঁ কাৰণ তেওঁ অনুষ্ঠানৰ কাৰণে গৈছিল তেওঁ গানৰ মানুহ গানতে তেওঁ সামৰিলে নিজৰ জীৱন আৰু যিমান সোনকালে চৰকাৰৰ ওপৰত আস্থা আছে তেওঁলোকে নিশ্চয় লাগি আছে বুলি ভাবিছোঁ বিষয়টোৰ ওপৰত আৰু সোনকালে আমাক ন্যায় লাগে তেওঁৰ কিনো হৈছিল সেইটো আমি জানিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত